স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা। কাইলৈ আহিব বিটিসি নিৰ্বাচনৰ বহু প্ৰত্যাশিত ফলাফল। কাইলৈ ভোট গণনা হ'ব, কিন্তু তাৰ প্ৰাকখনত এবাৰ বিজেপিয়ে দিছে এক্সিট পোল। বিজেপিৰ ৰাজ্যিক সভাপতিৰ ফালৰ পৰা এক্সিট পোল দিয়া হৈছে আৰু ২৭টা সমষ্টিত যিকেইটাত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে সেই গোটেইকেইটা সমষ্টিৰেই এক্সিট পোল দিছে। আৰু মোৰ হাতত বৰ্তমান বিজেপিৰ সেই এক্সিট পোলৰ কাগজখন আছে। বিটিসি নিৰ্বাচনৰ প্ৰাকখনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ এক্সিট পোল ১৩ৰ পৰা ১৬খন আসনৰ ভিতৰত বিজেপিয়ে আসন লাভ কৰাৰ দাবী বিটিসিত উত্থাপন কৰিছে বিজেপিৰ ফালৰ পৰা। বিটিসিত বিজেপিৰে চৰকাৰ হ'ব বুলি পুনৰ দাবী ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। আৰু এক্সিট পোল দি কৈছে যে ১৩ৰ পৰা ১৬খন আসন লাভ কৰিব, কিন্তু বিপিএফৰে কোনো ধৰণৰ মিত্ৰতা নহয়, এই কথা স্পষ্ট কৰিছে, অসম্ভৱ বুলি কৈছে। কাইলৈ ঘোষণা হ'ব বিটিসি নিৰ্বাচন আৰু তাৰ প্ৰাকখনত এইবাৰ বিজেপিৰ কোনকেইটা সমষ্টিত কিমান ভোট পাব তাৰ এক্সিট পোল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ফালৰ পৰা দিয়া হৈছে, য'ত তেওঁ কৈ আছে চাইৰা বিলত প্ৰায় ৪০% ভোট তেওঁলোকে লাভ কৰিব। তাৰ লগতে ১৩ৰ পৰা ১৬খন আসনত জয়ী হ'ব, সৰ্বনিম্ন ১৩ আৰু সৰ্বাধিক ১৬খন আসনত জয়ী হোৱাৰ কথা বিজেপিৰ ৰাজ্যিক সভাপতিৰ ফালৰ পৰা কোৱা হৈছে। আৰু বিটিসি নিৰ্বাচনৰ প্ৰাকখনত এটা কথা স্পষ্ট কৰিলে যে বিপিএফৰে বিজেপিৰ কোনো ধৰণৰ মিত্ৰতা হ'ব নোৱাৰে বা নহয়, এই কথা ঘোষণা কৰিছে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। এই মুহূৰ্তত ৰঞ্জিত দাসৰ মন্তব্য আমাৰ হাতত আহি পৰিছে। কোনকেইটা সমষ্টিত জিকিব, কিমান আসন পাব, কিমান পাৰ্চেণ্টেজ ভোট পাব, এই গোটেইখিনি তথ্য সাংবাদিকৰ আগত সদৰি কৰিছিল ৰাজ্যিক সভাপতিগৰাকীয়ে। এই মুহূৰ্তত ৰঞ্জিত দাসৰ মন্তব্য আগবঢ়াইছে। সেইটো আমাৰ কাৰণে আমাৰ বিটিসিবাসী ৰাইজৰ যি পৰিৱৰ্তনকামী যিটো মনৰ ধাৰণা, সেইটোকে আমি আশীৰ্বাদ হিচাপে লৈ পেলাই আমি নিশ্চিত ৰূপত ছিংগল লাৰ্জেষ্ট মেজৰিটি আমি হোৱাৰ দিশলৈ আমি গৈ আছোঁ। গতিকে মই যদি প্ৰথম সমষ্টিটো যদি কওঁ গুমাটো তাত ভোট পোল হৈছে ৪৫,৯৭০, আমি পাম ১৩,০০০ ভোট পাম। আৰু ১৩,০০০ ভোট এইটো যিহেতু ২৮.২৮ ৩০% তলত, গতিকে ৮০টো যদি আমি ধৰোঁ, যদি আমি ৩০% পালেহে আমি জিকাৰ এটা মানে ছিগনেল ধৰি লৈছোঁ। ৩০ৰ তলত যিহেতু আছে এতিয়ালৈ এইটো জিকাৰ মানে মোৰ কোনো হিচাপ নাই। এইটো যদি ৩০ৰ ওপৰত হ'লেহেঁতেন তেতিয়াহ'লে তাত প্ৰাৰ্থীও আছিলে, গুমাত UDFও মানে কংগ্ৰেছ আৰু UDF আছিলে, BPFও আছিলে, অন্য দলো আছিলে। যদি কিবা কাৰণত তেওঁৰ তাত যিমান প্ৰাৰ্থী আছে, ৭জন প্ৰাৰ্থী আছে, যদি ৭গৰাকী প্ৰাৰ্থীয়ে যদি বেছিকৈ ভোট পাই যায় তেতিয়া হয়তো অলপ ভোটত আমি জিকিব পাৰোঁ। কিন্তু যদি সেই প্ৰাৰ্থীবোৰে নিৰ্দলীয় প্ৰাৰ্থীবোৰে যদি কমকৈ ভোট পায় তেতিয়াহ'লে আমাৰ জিকাৰ আশাটো মই দেখা নাই। দ্বিতীয়তে চৰাই বিলত ভোট আছিলে 55,000, পোল হৈছে 43,000, আৰু তাত আমাৰ ১৭,০০০ আমি ভোট আমি পোৱাৰ বাবে আশা কৰিছোঁ, 39%। এখন ৰাহুল কাউচোন দি যোৱা, এইটো চৰাই বিলটো আমি নিশ্চিত ৰূপত আমি জিকাৰ আমি লাইনত ধৰিছোঁ, চৰাই বিল। তাৰপিছত ৩ নম্বৰ চিৰাং, ১৩ নম্বৰ চিৰাং। ১৩ নম্বৰ চিৰাঙতো আমি দেখিছোঁ 44,000 পোল হৈছিলে, আৰু তাত ১২,০০০ তাত আমি পোৱাৰ সম্ভাৱনা আছে। যদি BPF আৰু UPPLৰ মাজত যদি ডিভিজনটো সমভাৱে হৈছে তেতিয়াহ'লে আমি হয়তো জিকিব পাৰিম, কিন্তু বড়ো জনগোষ্ঠীৰ ভোট BPF আৰু UPPLৰ মাজত সমভাৱে ডিভিজনটো হোৱাৰ সম্ভাৱনা নাই। গতিকে সেইকাৰণে এইটো আৰু আনা, গতিকে এইটো মই ধৰা নাই, তালিকাত ধৰা নাই। এই মুহূৰ্ততো আপুনি ২ নম্বৰত চৰাই বিলটো আমি ধৰিছোঁ। তাৰপিছত ফকিৰাগ্ৰামত ভোট পোল হৈছে 56,238, আৰু তাৰ ভিতৰত আমি 20,300 ভোট পাম আমি ফকিৰাগ্ৰাম, 36%। এইটো নিশ্চিত ৰূপত আমি জিকিব বুলি আমি আশা ৰাখিছোঁ। তেনেকুৱাকৈ দতমাত 52,000ৰ ভিতৰত 41,714 ভোট তাত পোল হৈছে, আৰু তাত আমি
14,000 ভোট পোৱাৰ আশা আছে, অৰ্থাৎ 33%। এইটো দতমা সমষ্টিটো উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নিজৰ সমষ্টি, এপচুত তাত ভালে দখল আছে। আৰু মই এই মুহূৰ্তলৈ ভাবোঁ যে কিছু ভোটত দতমাটো আমি ওলাই যাম বুলি ভাবোঁ। দতমাটো যদি আমি ওলাই যাওঁ তেতিয়া এইটো এটা অন্য এটা সিগনেল দিব যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমষ্টিৰ মানুহ বা সেই অঞ্চলৰ মানুহে ভাৰতীয় জনতা পাৰ্টিক বিচাৰিছে বুলি এটা নতুন পৰিৱৰ্তনৰ জোৱাৰ পুনৰ আহিব, যদি এইটো আমি অলপ ভোটত জিকি যাওঁ। আৰু এতিয়ালৈ অলপ ভোটত জিকাৰ সম্ভাৱনা আছে দতমাটো। চালাকাটিত আমি 50,000 ভোটৰ ভিতৰত 50,757 ভোটৰ ভিতৰত 40,919টা ভোট পোল হৈছে। তাত 14,000 আমি ভোট পোৱাৰ আশা আছে, আৰু 14,500 ভোট যদি পাওঁ আমি তাত 34.21% পোৱাৰ সম্ভাৱনা আছে। কিন্তু এইটো যদিও 34% আমি পাইছোঁ, কিন্তু এইটো মোৰ জিতাৰ তালিকাত নাই। কিবা কাৰণত হয়তো আহিব পাৰে, নিশ্চিতৰ ওপৰত জিতাৰ তালিকাত এইটো মই ধৰা নাই। মানাছ চেৰফাঙত আমাৰ 49,000 ভোটৰ ভিতৰত 40,750 পোল হৈছে, আৰু এইটো 14,500 পাই পেলাই আমি 35% পাইছোঁ যদিও এইটো মোৰ এতিয়াও ডাউটফুল আছে। মই নিশ্চিতৰ ওপৰত জিকা বুলি এইটো মই ধৰা নাই মানাছ চেৰফাঙটো। থুৰিবাৰীত আমি 46,000 ভোট পোল হৈছে, এইটোত আমি 15,500 পাম, 33% পাম। মানাছ চেৰফাঙতকৈ কম পাৰ্চেণ্ট পাম, কিন্তু এইটো নিশ্চিতৰ ওপৰত আমি জিকা বুলি আমি ধৰি লৈছোঁ। মানে এইবোৰ ক'ৰবাত পাৰ্চেণ্টেজ বেছি থাকিলেও ধৰা নাই, কিয় মানে প্ৰাৰ্থী কোন প্ৰাৰ্থী আছে। যদি ধৰক ট্ৰাইংগেলাৰ যদি কণ্টেষ্ট হৈছে, ট্ৰাইংগেলাৰ কণ্টেষ্ট যদি হয়, তেতিয়া ধৰক মানে বিজেপি, UPPL, BPF, তাত যদি এনেকুৱা পাৰ্চেণ্টেজ পাইছোঁ, সেইটো আমাৰ কাৰণে, যদি বড়ো জনগোষ্ঠীৰ মানুহ যদি বেছি আছে, সেইটো আমাৰ কাৰণে পাৰ্চেণ্টেজটো ভাল পালেও সেইটো আমাৰ জিতাৰ ইণ্ডিকেশ্যন নিদিয়ে। কাৰণ কিয় বড়ো জনগোষ্ঠীৰ ভোট দেখিছোঁ, সৰ্বাধিক ভোট UPPL পাইছে, 70% ভোট UPPL পাইছে, 30% ভোট মানে হেৰিয়া পাইছে, BPF পাইছে। গতিকে আল্টিমেটলি UPPL ভোটৰ পাৰ্চেণ্টেজটো বহুত বাঢ়ি যাব। গতিকে যদি সমভাগ যদি হয়, তেতিয়াহ'লে জিকাৰ লক্ষণ আছে। কিন্তু আমি দেখিছোঁ কি, যদিও আমি এইটো মানাছ চেৰফাঙত 35% ভোট পাইছোঁ, কিন্তু অন্য দলৰ আমি দেখিছোঁ তাত মানে পাৰ্চেণ্টেজটো বেছি আছে, সেইকাৰণে মই ধৰা নাই। কিন্তু তাতকৈ কিন্তু থুৰিবাৰী কম আছে, থুৰিবাৰীত কিন্তু আমি নিশ্চিতৰ ওপৰত জিকিম। মথনগুৰিত আমি যোৱাবাৰ 400 ভোটত হাৰিছিলোঁ, এইবাৰ 32% ভোট পাইছোঁ। তাতে ঢেৰ কেণ্ডিডেট আছিলে, 8-10টা কেণ্ডিডেট আছিলে, তো এইটো নিশ্চিতৰ ওপৰত আমি জিকিছোঁ। মথনগুৰি দিহিৰাত ভোট আছিলে 65,000, পোল হৈছে 51,724। তাত 17,000 ভোট লৈ পেলাই আমি 32% পাইছোঁ যদিও এইটো নিশ্চিতৰ ওপৰত আমি জিকিম। বাগানপাৰাত 81,000ৰ ভিতৰত 62,000 পোল হৈছে, 22,000 আমি পাইছোঁ, আৰু এইটো 35% আছে। বাগানপাৰা আমি নিশ্চিতৰ ওপৰত আমি জিকিম। দৰঙাজুলিত 61,000ৰ ভিতৰত 44,358 ভোট পোল হৈছে, তাৰ ভিতৰত 18,500 ভোট পাইছোঁ আমি, আৰু এইটো পালে আমাৰ পাৰ্চেণ্টেজ হৈ আছে আপোনাৰ 41.71। এইটো নিশ্চিতৰ ওপৰত জিকিম। নাগ্ৰিজুলিত সৰ্বাধিক আমি পাৰ্চেণ্টেজ পোৱাৰ সম্ভাৱনা আছে। 51,000ৰ ভিতৰত 29,820টা ভোট পোল হৈছিলে, আৰু আমাৰ 17,500 আমি ভোট পাম, আৰু পাৰ্চেণ্টেজ আমি দেখিছোঁ 45%। গতিকে এইটো নিশ্চিতৰ ওপৰত আমি জিকিম। গহিবাৰী, য'ত নেকি প্ৰমোদ বড়োই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, গহিবাৰীত যদিও আমি 37% ভোট পোৱাৰ আমি সম্ভাৱনা দেখিছোঁ, আৰু তাত আমাৰ 52,842 ভোট পোল হৈছিলে। আমি পাব লাগে তাত 19,500 পাব লাগে। তাত দেখাত এইটো 37 আছে যদিও
এই মুহূৰ্তত গৈবাৰীটো মই নিশ্চিত ৰূপত ধৰা নাই। কাৰণ কিয়, গৈবাৰীত যদি গণসুৰক্ষা পাৰ্টীয়ে যদি বেছিকৈ ভোট কাটি নিছে, তেতিয়াহ'লে আমাৰ ভোট কাটি নিছে। BPF যদি ভোট বেছি টানিব পৰা নাই, তেতিয়াহ'লে UPPL বড়ো জনগোষ্ঠীৰ ভোট যদি তেওঁলোকে যদি টানিব পৰা নাই BPF-এ, তেতিয়াহ'লে UPPL ভোট বেছি পাব। বা আমাৰ ভোট যদি টানি নিছে, তেতিয়াহ'লে BPF-এ যদি টানি নাই, তেতিয়া ক্ষতিটো আমাৰে হ'ব পাৰে। গতিকে সেইকাৰণে গৈবাৰীত যদিও 19,550টা ভোট পোৱাৰ আমাৰ সংবাদ প্ৰেৰণ কৰিছে, 37%, তথাপি এইটো মই প্লাছ মাইনাছত ৰাখিছোঁ, নিশ্চিত ৰূপত এইটো মই ধৰা নাই। ঠিক তেনেকুৱাকৈ শুক্লাই শ্বেৰফাং, এইটো আমি 46,000 ভোট পল হৈছিলে, 36% ভোট পাম আমি, 17,000 আমি ভোট পাম। এইটো আমি নিশ্চিত ৰূপত আমি জিকাৰ কথা ধৰিছোঁ। গড়েশ্বৰ 60,251টা ভোট পল হৈছিলে, তাত আমি 18,000 ভোট পোৱাৰ সম্ভাৱনা আছে। ইণ্ডিকেশ্যন দিছে ইয়াতে 29% দিছে। গতিকে এইটো গড়েশ্বৰটো মোৰ হিচাপত এতিয়াও মানে ধৰা নাই। খৈৰাবাৰী, তাত 41,000 ভোটৰ ভিতৰত আমি 18,300মান ভোট পাব লাগে। 44% ভোট আমি পাইছোঁ। গতিকে খৈৰাবাৰীটো আমি ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চিত ৰূপত পাব লাগে। ভেৰগাঁও, তাত 45,422 ভোট পল হৈছিলে। তাৰে ভিতৰত আমি পাৰ্চেণ্টেজ হিচাপে আমি 16,000 পালে 35,000 পাওঁ। সেই হিচাপে ভেৰগাঁওটো মই নিশ্চিত ৰূপত ধৰা নাই। কাৰণ কিয়, BPF-ৰ আৰু UPPL-ৰ ভোট বিভাজন কিমান হয়, সেইটো এতিয়াও নিশ্চিত হোৱা নাই। যদি সমপৰিমাণে যদি তেওঁলোকৰ বিভাজন হৈছে, তেতিয়া নিশ্চিত ৰূপত আমি জিকিম। আৰু আদাৰৱাইজ এইটো জিকাৰ সম্ভাৱনা ক্ষীণ। ভেৰগাঁও, ননৈ শ্বেৰফাং আমি নিশ্চিত ৰূপত আমি জিকিম। তাত আপোনাৰ 39,000 ভোটৰ ভিতৰত আমি প্ৰায় 16,450 ভোট আমি পাব লাগে। ননৈ শ্বেৰফাং আমি জিকিম। খালিংদুৱাৰ আমি 46,500 ভোট পল হৈছে, তাত আমি 19,500 ভোট পাব লাগে। গতিকে খালিংদুৱাৰ আমাৰ জিকাৰ সম্ভাৱনা আছে। মুদৈবাৰী আমি নিশ্চিত ৰূপত আমি জিকিম, 41% আছে। আৰু 48,000 ভোটৰ ভিতৰত 20,000 আমি তাত পাইছোঁ। গতিকে এইটো আমি নিশ্চিত ৰূপত জিকিম। হৰিচিঙা 44,000ৰ ভিতৰত আমি 16,000 ভোট পাব লাগে। দেখাত পাৰ্চেণ্টেজ আছে ইয়াত 36, কিন্তু মই এইটো কনফাৰ্ম হোৱা নাই, হোৱা নোহোৱাৰ মাজত আছে। এতিয়া অন্য পাৰ্টীৰ ভোটৰ বিভাজনৰ ওপৰতহে আমি ক'ব পাৰিম। ধনশিৰি 55,000 ভোটৰ ভিতৰত আমি 17,000 ভোট পাম। এইটো আমাৰ জিকা চান্সটো নাই। ভৈৰৱকুণ্ডৰ আমি